So, 12টা বাজি গ'ল। So, good afternoon everybody. আমি ভেক্টৰটো ভালকৈ পঢ়িছিলোঁ। সকলোৱে গোটেইবিলাক ভিডিঅ' চাইছেনে বাৰু? ভেক্টৰৰ টোটেল কেইটা ভিডিঅ' দিছিলোঁ? 8টামান ভিডিঅ' দিছিলোঁ হয়নে? চ' গোটেইকেইটা ভিডিঅ' চোৱা হৈছে ভালদৰে? লাষ্ট ক্লাছত আমি যিকেইজন আহিছিলে তেওঁলোকৰ ক'ত ক'ত ডাউট আছিলে, প্ৰব্লেম আছিলে, সেইখিনি আমি ডিছকাছ কৰিছিলোঁ হয়। আজি নতুনকৈ যিকেইজন আহিছে তেওঁলোকেও ক'ব ক'ত ডাউট আছে, কি প্ৰব্লেম আছে, মই দেখাই দিম। তাৰ আগতে এটা সৰু টপিক যিটো আগতে পঢ়োৱা নাই, সেই টপিকটো মই অকণমান ডিছকাছ কৰি লৈছোঁ। এইটো এনেকুৱা হ'ব, projection of a vector on another vector or component of a vector along another vector. এইটো হ'ব টপিক। আমি এনেকুৱা কুৱেশ্যন মই দিম। কুৱেশ্যনবিলাক কেনেকুৱা হ'ব? ছাপ'জ আমাৰ এটা ভেক্টৰ দিয়া আছে, মই এটা এক্সাম্পল দিছোঁ। ভেক্টৰ এটা দিয়া আছে বোলে AI প্লাছ BJK প্লাছ CKK, A1 B1 C1, এইটো ভেক্টৰ দিয়া আছে। আৰু এটা ভেক্টৰ দিয়া আছে এনেকুৱা, ছাপ'জ A2IK প্লাছ B2JK প্লাছ C2KK, এনেকুৱাকৈ দিয়া আছে। অ'কে, নাও আমাক যদি কয় যে এইটো ভেক্টৰৰ কম্পনেণ্ট এলং দিছ ভেক্টৰ লাগে, তাৰমানে এইটো এটা ভেক্টৰ আছে, এইটো এটা ভেক্টৰ আছে, হ'ল এই ভেক্টৰটোৰ এইটো ভেক্টৰৰ ডাইৰেকশ্যনত কম্পনেণ্টটো কি হ'ব? কম্পনেণ্ট আমি পাম নহয়। এইটো এটা ভেক্টৰ এনেকৈ আছে, এইটো ডাইৰেকশ্যনত তাৰ এটা কম্পনেণ্ট থাকিব। এই এংগেলটো যদি থিটা হয়, ভেক্টৰটো যদি এ হয়, তেতিয়াহ'লে এই কম্পনেণ্টটো কি আহিব? এই কছ থিটা এনেকৈ জানো নহয়। এইটো হ'ল কম্পনেণ্টৰ মেগনিটিউডটো, এইটো হ'ল কম্পনেণ্টৰ মেগনিটিউড হয়। চ' এতিয়া কথাটো হ'ল, আমাক যদি এনেকৈ কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে, তেতিয়া আমি কম্পনেণ্টটো কেনেকৈ ওলাম? এইটো ভেক্টৰৰ কম্পনেণ্ট এলং দিছ ডাইৰেকশ্যন। সেই ডাইৰেকশ্যনটো কি? ডাইৰেকশ্যনটো আমাক এটা ভেক্টৰ ফৰ্মত দিছে যে এইটো ভেক্টৰৰ ডাইৰেকশ্যনত আমাক কম্পনেণ্ট লাগে, হ'ল। এতিয়া সেই কম্পনেণ্টটোকে আমি কি ক'ব পাৰোঁ? আমি প্ৰজেকশ্যন বুলি কওঁ। আমি যদি কওঁ যে এইটো ভেক্টৰৰ প্ৰজেকশ্যন অন দিছ ভেক্টৰ, এইটো ভেক্টৰৰ ওপৰত এইটো ভেক্টৰৰ প্ৰজেকশ্যন কি হ'ব? এইটো প্ৰজেকশ্যন বুলি কোৱা হ'ব। প্ৰজেকশ্যন মানে কি হ'ব? এইখিনিক আমি কি বুলি ক'ম? এই ভেক্টৰটোৰ প্ৰজেকশ্যন অন দিছ ভেক্টৰ, এইটো ভেক্টৰৰ ওপৰত এইটো ভেক্টৰৰ প্ৰজেকশ্যন বুলি কোৱা হ'ব। সেই প্ৰজেকশ্যনটো আমাৰ কি হ'ব? এইটো ভেক্টৰৰ এইটো ডাইৰেকশ্যনত কম্পনেণ্ট। বুজি পাইছেনে? চ' এনেকৈ যদি কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকে, তেতিয়াহ'লে আমি কি কৰিম, কেনেকৈ কৰিম প্ৰজেকশ্যনটো, সেইটো আমি চাওঁ। এইটো আমি ক'ৰ পৰা পাম? আমি ডট প্ৰডাক্টৰ পৰা পাম। ডট প্ৰডাক্টৰ ফৰ্মুলাটো মনত আছেনে? ডট প্ৰডাক্ট A ডট B কি আছিলে? ডট প্ৰডাক্ট A ডট B ইজ ইকুৱেল টু AB cos থিটা। সকলোৰে মনত আছেনে এইটো? A ডট B ইজ ইকুৱেল টু কি আছিলে? AB cos থিটা, হয়নে নহয়? নাই, মনত নাই কাৰোবাৰ? ডট প্ৰডাক্টটো এটা স্কেলাৰ নে ভেক্টৰ কোৱান্টিটি হয়? ডট প্ৰডাক্ট স্কেলাৰ হয় নে ভেক্টৰ হয়? মনত নাই? হা? স্কেলাৰ হয়। মনত নাই? ভিডিঅ'বিলাক ভালকৈ চোৱা নাই, পঢ়া নাই। আটাইতকৈ বেয়া পোৱা কথাটো হ'ল এইটো, পঢ়াই যোৱা বস্তুবিলাক যেতিয়া সুধিলে নোৱাৰে, আটাইতকৈ মই বেয়া পোৱা কথা হ'ল এইটো। ভালকৈ পঢ়িব লাগিব, মন দি পঢ়িব লাগিব, পইণ্টবিলাক মনত ৰাখিব লাগিব। বাৰে বাৰে কৈছোঁ মই এইটো। ডট প্ৰডাক্ট বিটুইন টু ভেক্টৰ্ছ ইজ এ স্কেলাৰ কোৱান্টিটি, ভেক্টৰ নহয়, স্কেলাৰ হয়। ঠিক আছে? এইটো মেগনিটিউড অফ ভেক্টৰ এ, এইটো মেগনিটিউড অফ ভেক্টৰ বি। চ' মেগনিটিউড বুলি ক'লেতো স্কেলাৰ হ'লেই, তাত ডাইৰেকশ্যন নাথাকে। কছ থিটাটো কি হয়? এটা নাম্বাৰহে। কছ 30 ডিগ্ৰী, কছ 60 ডিগ্ৰী, নাম্বাৰহে কিছুমান, নহয় জানো?
ওকে হাফ ৰুট 3/2 নাম্বাৰ হয় গতিকে এজ এ হোল গোটেই কোৱান্টিটিটো এটা স্কেলাৰ কোৱান্টিটি হয়নে নহয় গতিকে ডট প্ৰডাক্ট বিটুইন টু ভেক্টৰছ ইজ এ স্কেলাৰ কোৱান্টিটি চ' এইটো ইয়াৰ লগত ৰিলেটেড নহয় তথাপি মই সুধিলোঁ আৰু মনত পৰোঁতে বাৰু যি কি নহওক আমি এতিয়া আচল কথালৈ যাওঁ চ' এ ডট বি ইজিকেল এ বি কছ থিটা এইটো আমি কেনেকৈ লিখিব পাৰোঁ এ কছ থিটা ইনটু বি এনেকৈ লিখিব পাৰোঁ অ'কে এতিয়া আমি ভেক্টৰটো এনেকৈ ড্ৰ কৰোঁ ছাপ'জ আমাৰ এইটো ভেক্টৰ এ এইটো যদি ভেক্টৰ এ হয় এইটো যদি ভেক্টৰ বি হয় এইটো ভেক্টৰ এ এইটো ভেক্টৰ বি হ'লে আৰু এই থিটাটো কি আছিলে এ আৰু বিৰ মাজৰ এংগল আছিলে গতিকে এ আৰু বি ভেক্টৰৰ মাজৰ এংগলটো আমাৰ থিটা লাষ্টৰ ফালে শুনা পাইছেনে নাই নুশুনিলে বা নুবুজিলে সুধিবা দেই অ'কে চ' এনেকৈ আমি লিখিব পাৰোঁ হয়নে এতিয়া আমি চাওঁ এই যিটো এ কছ থিটা এই কোৱান্টিটিটোৱে কি বুজায় আমি লাষ্ট ক্লাছতে পঢ়িছিলোঁ কম্পনেণ্ট যেতিয়া উলিয়াইছিলোঁ হয় এইটো এটা ভেক্টৰ এ ডাইৰেকশ্যনৰ লগত ই থিটা এংগল কৰিছে ভেক্টৰটো যদি এ হয় এইটো ডাইৰেকশ্যনত তাৰ কম্পনেণ্টটো কি হয় এ কছ থিটা নহয়নে আমি দুটা কম্পনেণ্ট যে ভাগ কৰোঁ ৰেক্টেংগুলাৰ কম্পনেণ্টত এটা এ কছ থিটা এটা এ চাইন থিটা হয় চ' এইটো ভেক্টৰৰ এইটো ডাইৰেকশ্যনত কম্পনেণ্টটো হ'ব এ কছ থিটা চ' সেইটো তুমি চোৱাচোন এইটো ভেক্টৰ এ চ' এইটো ডাইৰেকশ্যনত ভেক্টৰটোৰ কম্পনেণ্ট কি আহিব এ কছ থিটা গতিকে এ কছ থিটা ইজ দ্য কম্পনেণ্ট অফ ভেক্টৰ এ এলং হুইচ ডাইৰেকশ্যন এলং ডাইৰেকশ্যন অফ বি নহয়নে হয় গতিকে আমি এ কছ থিটাটো লিখিব পাৰোঁ এনেকুৱাকৈ কম্পনেণ্ট অফ এ এলং ভেক্টৰ বি এনেকৈ লিখিব পাৰোঁ যেনেকৈ আমি লিখোঁ কম্পনেণ্ট অফ এ এলং ভেক্টৰ এক্স এলং ডাইৰেকশ্যন এক্স এলং ৱাই এ এক্স এ ৱাই লিখোঁ তেনেকৈ কম্পনেণ্ট অফ এ এলং বি এইটো কাৰ কাৰণে লিখিছোঁ এ কছ থিটাৰ কাৰণে লিখিছোঁ হ'লনে আৰু সেইটোৱে আমি ওলাব লাগে কম্পনেণ্ট অফ এ এলং বি সেইটোকে আমি প্ৰজেকশ্যন অফ এ অন ভেক্টৰ বি বুলি কওঁ ইনটু কি থাকিব মেগনিটিউড অফ বিটো আছেই হয় অ'কে চ' ইয়াৰ পৰা আমি পাম যে কম্পনেণ্ট অফ এ এলং বি এ ইজ ইকুৱেল টু এইটো ৰাখিলে কি হ'ব এই বিটো ইয়াৰ তললৈ আহিব চ' এ ডট বি বাই মেগনিটিউড অফ বি হ'লনে চ' তেন্তে আমি কম্পনেণ্ট অফ এ এলং বি বা প্ৰজেকশ্যন অফ এ অন ভেক্টৰ বি যদি ওলাব হয় আমি কি কৰিব লাগিব এ ডট বি ল'ব লাগিব ডিভাইডেড বাই মেগনিটিউড অফ বি কৰিব লাগিব চ' এইটো হ'ল আমাৰ ফৰ্মুলা হ'লনে চ' ইয়াতে কথা আছে এইখিনি লিখি লোৱা আজি চাদিয়া অহা নাই কিয় ইবাদুল নাই অহা কালি আহিছিলে ৰচিদ নাই অহা কালি নহয় পৰহি আহিছিলে মই এদিনেই লগ পাইছোঁ মনত কিন্তু ৰৈছে তো ক্লাছ ক্ষতি কৰিলে প্ৰব্লেম আছে কিন্তু বাৰু সেইখিনিলৈকে হ'ল এতিয়া আমি চাওঁ যে এইটো আমি কি পালোঁ এ ডট বি এটা স্কেলাৰ মেগনিটিউড অফ বি এটা স্কেলাৰ তাৰমানে এই যিটো কম্পনেণ্ট আমি পালোঁ কম্পনেণ্ট অফ এ এলং বি পালোঁ সেইটো এটা স্কেলাৰ পালোঁ স্কেলাৰ মানে কি পালোঁ সেই কম্পনেণ্টটোৰ আমি মেগনিটিউডটোহে পালোঁ গোটেই ভেক্টৰ কম্পনেণ্টটো পোৱা নাই ভেক্টৰৰ কম্পনেণ্ট সদায় ভেক্টৰেই হ'ব নহয় জানো গতিকে সেই কম্পনেণ্টটোৰ আমি মেগনিটিউডটোহে পালোঁ কাৰণ এইটো স্কেলাৰ হৈ আছে নহয় মেগনিটিউডটো পালোঁ যে গোটেই ভেক্টৰটো বনাবলৈ হ'লে কি কৰিব লাগিব মেগনিটিউডৰ লগত আমি এটা ডাইৰেকশ্যন দিব লাগিব নহয় জানো ডাইৰেকশ্যনটো কোনফালে এই কম্পনেণ্টটো কোনফালে আছে কোনটো ডাইৰেকশ্যনত আছে এলং ভেক্টৰ বি এলং ভেক্টৰ বি থকা নাই জানো আমি এৰ কম্পনেণ্ট ওলাইছোঁ এলং ভেক্টৰ বিৰ ডাইৰেকশ্যনত নহয় জানো গতিকে বিৰ ডাইৰেকশ্যনত আছে গতিকে আমি কম্পনেণ্টৰ মেগনিটিউড পালোঁ ডাইৰেকশ্যনটো আমি জানোৱেই কোনফালে যে এলং বি গতিকে বিৰ ডাইৰেকশ্যনত যদি আমি এটা ইউনিট ভেক্টৰ লৈ তাক ইয়াৰ লগত যদি মাল্টিপ্লাই কৰি দিওঁ এই মেগনিটিউডটোৰ লগত কি হ'ব এইটো ভেক্টৰ হৈ নাযাবনে হয় যিকোনো এটা স্কেলাৰ কোৱান্টিটিৰ লগত যদি আমি এটা ইউনিট ভেক্টৰ মাল্টিপ্লাই কৰি দিওঁ এৰ লগত যদি আমি এ কেপ এটা ইউনিট ভেক্টৰ মাল্টিপ্লাই কৰি দিওঁ সি কি হয় ভেক্টৰ হৈ যায় নহয়
গতিকে আমি ইয়াত ডাইৰেকশ্যন দিব লাগে ডাইৰেকশ্যন আমি কেনেকৈ দিম এই বি ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ লৈ সেইটো আমি ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম ভেক্টৰ হৈ যাব হ'ল গতিকে আমাক যদি ভেক্টৰ কম্পোনেণ্ট লাগে আমি কি কৰিম এইটো স্কেলাৰ কম্পোনেণ্টটো হ'ল মানে মেগনিটিউডটো হ'ল ভেক্টৰ কম্পোনেণ্ট হ'বলৈ হ'লে আমি কি কৰিব লাগিব কম্পোনেণ্ট অফ এ এলং বি ইজ ইকুৱেল টু কি আহিব এইখিনিতো থাকিলেই এ ডট বি বাই মেগনিটিউড অফ বি থাকিলেই আৰু কি বি ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ বি ডাইৰেকশ্যনত ইউনিট ভেক্টৰ আমি কি কৰিম বি কেপ এ ডাইৰেকশ্যনত ইউনিট ভেক্টৰ আমি কি কৰোঁ এ কেপ গতিকে বি কেপ চ' বি কেপটোৱে মাল্টিপ্লাই কৰি দিলে আমি কি পাম এইটো গোটেইটো ভেক্টৰ হৈ যাব হ'লনে তাৰমানে ভেক্টৰ কম্পোনেণ্ট অফ এ এলং ভেক্টৰ বি বুজি পাইছনে কিবা ডাউট থাকিলে সুধিবি দেই ধন্যবাদ ওকে এইখিনিতে আমি আৰু অকণমান চিম্প্লিফাই কৰিব পাৰোঁ এ ডট বি বাই মেগনিটিউড অফ বি ইনটু এই গোটেইখিনিটো স্কেলাৰেই বি কেপটো আকৌ আমি লিখিব পাৰোঁ ভেক্টৰ বি বাই মেগনিটিউড অফ বি নহয়নে কি আছিলে এ কেপ ইজ ইকুৱেল টু ভেক্টৰ এ বাই মেগনিটিউড অফ এ নহয়নে পৰীক্ষাটো দিছিলোঁ মই এনেকুৱা কুৱেশ্যন উলিয়াবলৈ হয় গতিকে বি কেপ ইজ ইকুৱেল টু ভেক্টৰ বি বাই মেগনিটিউড অফ বি যিকোনো এটা ভেক্টৰক তাৰ মেগনিটিউড দি ডিভাইড কৰিলে আমি সেইটো ভেক্টৰৰ ডাইৰেকশ্যনত এটা ইউনিট ভেক্টৰ পাওঁ নহয় জানো অ'কে চ' বি কেপৰ ঠাইত আমি লিখিব পাৰোঁ ভেক্টৰ বি বাই মেগনিটিউড অফ বি চ' এতিয়া আমি এইখিনি কেনেকৈ সজাব পাৰোঁ এ ডট বি বাই মেগনিটিউড অফ বি স্কুৱেৰ হোল থিং ইনটু ভেক্টৰ বি এইটো হ'ব আমাৰ কম্পোনেণ্ট অফ এ এলং বি চ' ভেক্টৰ কম্পোনেণ্টটো ওলাবলৈ হ'লে আমাৰ এইটো হ'ল ফৰ্মুলা কোনোবাই টেক্সট বুকটো আনিছে নেকি চাওঁ আৰু কোনোবাই আনিছে নেকি টেক্সট বুকটো অঁ তাতে এইটো মই পেজ নম্বৰটো দি আছোঁ Page number 87. Page number 87, question number 4.22. Page number 87, question number 4.22. Hey, question to পঢ়ি চোৱাচোন এতিয়া কৰিব পাৰোঁ নেকি আমি এইখিনি লিখি হ'ল হৈছে চবৰে মই গম পাইছোঁ বহুতেই বুজি পোৱা নাই ভালকৈ আৰু বুজি নোপোৱাৰ কাৰণ এটাই যে ভিডিঅ'খিনি ভালকৈ চোৱা নাই বা চাইছে যদিও কিবা বুজি পোৱা নাই সোধা নাই ভিডিঅ' চাই যদি কিবা বুজি পোৱা নাই সুধিব লাগিব বুজি ল'ব লাগিব চ' এই কুৱেশ্যনটো কি কৈছে পিছৰটো প্ৰথম চোৱা নালাগে প্ৰথম চোৱাটো আমি জানোৱেই মোটামুটি পিছৰটো কি কৈছে যে এটা ভেক্টৰ দিয়া আছে ভেক্টৰ এ ইজ ইকুৱেল টু কুৱেশ্যন নম্বৰ 4.22 টেক্সট বুকৰ পেজ নম্বৰ 87 কুৱেশ্যন নম্বৰ 4.22 হয়নে এ ইজ ইকুৱেল টু কিমান দিয়া আছে 2i কেপ প্লাছ 3j কেপ এইটো ভেক্টৰ দিয়া আছে এই ভেক্টৰটোৰ কম্পোনেণ্ট ওলাব দিছে এলং কোনটো ভেক্টৰ দুটা ভেক্টৰ দিয়া আছে নেকি এন জে কেপ এই ভেক্টৰটোৰ কম্পোনেণ্ট ওলাব দিছে এলং আই কেপ প্লাছ জে কেপ আৰু এটা আছে এলং আই কেপ মাইনাছ জে কেপো আমি কম্পোনেণ্ট ওলাব লাগিব সেইটো আমি পিছত কৰিম প্ৰথমে এইটো চাওঁ যে এই ভেক্টৰটোৰ কম্পোনেণ্ট ওলাব লাগে এলং দিছ ভেক্টৰ ঠিক আছে এতিয়া কম্পোনেণ্ট আমি দুই ধৰণে ওলাব পাৰোঁ কম্পোনেণ্টটোৰ মেগনিটিউডো ওলাব পাৰোঁ ভেক্টৰ কম্পোনেণ্টটো ওলাব পাৰোঁ নহয় জানো আনচাৰত কি আছে ভেক্টৰ আছেনে নে মেগনিটিউড আছে যিটো লাগে আমি সেইটোৱে ওলাম আমি ভেক্টৰটোকে ওলাওঁ ভেক্টৰটো ওলালে তাৰ মেগনিটিউড ল'লে মেগনিটিউড অট'মেটিকেলি পাম নহয় জানো মেগনিটিউড ইজি ভেক্টৰটো পোৱাৰ পিছত √ax² প্লাছ ay² প্লাছ az² কৰিলে আমি মেগনিটিউড পাই যাম নহয় জানো গতিকে আমি ভেক্টৰ কম্পোনেণ্টকে ওলাওঁ চ' আমাক কি লাগে কুৱেশ্যনটো এইটোৱে মই কৈ দিলোঁ এইটো ভেক্টৰৰ কম্পোনেণ্ট ওলাব লাগে এলং দিছ ভেক্টৰ
হ'লনে চ' এইটো ভেক্টৰ এ দিয়া আছে এইটো ভেক্টৰ আমি বি বুলি ধৰি ল'লোঁ হ'ল চ' আমাক লাগে কি কম্পনেণ্ট অফ এ এলং বি এইটো লাগে চ' তাৰ কাৰণে আমাৰ ফৰ্মুলা আছিলে এ ডট বি বাই মেগনিটিউড অফ বি স্কুৱেৰ হোল থিং ইনটু ভেক্টৰ বি জাষ্ট আমি ডিৰাইভ কৰিছোঁ ফৰ্মুলাটো হয়নে এইটো ফৰ্মুলা আমি ইউজ কৰিম হয় ত' আমাক কি লাগিব আমাক এ ডট বি লাগিব মেগনিটিউড অফ বি লাগিব আৰু ভেক্টৰ বিটো আমাক দিয়াই আছে চ' এইখিনি বস্তু আমি ওলাব লাগিব চ' প্ৰথমে আমাক লাগে এ ডট বিৰ ফৰ্মুলা কি আছিলে কোনে ক'ব এ ডট বিৰ ফৰ্মুলা কাৰ্টেছিয়ান ফৰ্মত থাকিলে এ ডট বিৰ ফৰ্মুলা কি হয় সেইটো কথাই বেয়া পাওঁ ফৰ্মুলাবিলাক মনত থাকিব লাগে মই কুৱেশ্যনো কৰিব দিলোঁ তাৰ ওপৰত তোমালোকে কৰি চাওঁ কুৱেশ্যন পৰীক্ষাটো লিখিছা কাৰ্টেছিয়ান ফৰ্মত এ এক্স এ ৱাই এ জেড এইটো ফৰ্মত ভেক্টৰ দিয়া থাকিলে এ ডট বিৰ ফৰ্মুলা কি আছিলে মনত নাই কাৰো এ এক্স বি এক্স প্লাছ এ ৱাই বি ৱাই প্লাছ এ জেড বি জেড এইটো আছিলে ভালকৈ চাবাগে ভিডিঅ'টো আজি গৈ ইজ ইকুৱেল টু এতিয়া আমি ভেলুবিলাক পুট কৰোঁ এ এক্স বি এক্স 2 into 1 2 প্লাছ এ ৱাই বি ৱাই 3 into 1 3 প্লাছ এ জেড বি জেড নাই এ জেড বি জেড নাই 0 হয়নে এইটো নাই চ' 2 plus 3 is equal to কিমান 5 আমি পালোঁ এ ডট বি 5 পালোঁ ঠিক আছে অ'কে নেক্সট আমাক কি লাগে আমাক লাগে মেগনিটিউড অফ বি লাগে মেগনিটিউড অফ বি স্কোৱাৰ ইজ ইকুৱেল টু বি এক্স স্কোৱাৰ প্লাছ বি ৱাই স্কোৱাৰ প্লাছ বি জেড স্কোৱাৰ মেগনিটিউড অফ বি ইজ ইকুৱেল টু ৰুট অভাৰ দিছ বি স্কোৱাৰ কৰিলে ৰুট অভাৰটো নাইকিয়া হ'ব হয় অ'কে চ' বি এক্স বি ৱাই কিমান 1 আৰু 1 বি জেডটোতো 0 চ' 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ ইজ ইকুৱেল টু কিমান হ'ব 2 চ' বি স্কোৱাৰ ইজ ইকুৱেল টু 2 therefore আমি লিখি দিব পাৰোঁ মেগনিটিউড অফ এ এলং বি ইজ ইকুৱেল টু এ ডট বিৰ ভেলু পালোঁ 5 বি স্কোৱাৰৰ ভেলু পালোঁ 2 আৰু বিৰ ভেলু কিমান আছিলে মানে বি ভেক্টৰটো আই প্লাছ জে চ' এইটো হ'ল আমাৰ আনচাৰ বুজি পাইছেনে এতিয়া কেনেকৈ কৰিম কম্পনেণ্ট অফ এ ভেক্টৰ এলং আনাডাৰ ভেক্টৰ অৰ প্ৰজেকশ্যন অফ এ ভেক্টৰ অন আনাডাৰ ভেক্টৰ হ'ল আনচাৰটো আমি চাব লাগিব যদি বোলে আমাক ভেক্টৰ দিয়া আছে ভেক্টৰ কম্পনেণ্টটো ওলাম বোলে মেগনিটিউড দিয়া আছে মেগনিটিউডটো ওলাম এতিয়া আমাৰ যদি এই ভেক্টৰ মেগনিটিউডটো লাগে তেতিয়া আমি সেই আগৰ ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ মেগনিটিউডৰ ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ নহ'লে আমি এইটো ভেক্টৰৰ মেগনিটিউড লৈ দিলেই হ'ল এ কম্পনেণ্ট বি কিমান আহিব ৰুট অভাৰ 5/2 হোল স্কুৱাৰ ৰুট অভাৰ 5/2 হোল স্কুৱাৰ হয়নে এইটো যদি এ ভেক্টৰ হয় এ এক্স আই কেপ প্লাছ এ ৱাই জে কেপ নহ'ব জানো এ এক্স স্কুৱাৰ প্লাছ এ ৱাই স্কুৱাৰ তেনেকৈ আহিব এইটো চ' এইটো আমি কিমান পাম 5/2 ইনটু ৰুট 2 আল্টিমেটলি কিমান আহিব 5/2 মেগনিটিউড হ'লে 5/2 আহিব আচ্ছা এই যেটো এছাইনমেণ্ট মই দিছিলোঁ লাষ্টত ভেক্টৰৰ ভিডিঅ'কেইটাৰ পাছত শেষৰ পাছত মই এনেকুৱা এটা এছাইনমেণ্ট দিছিলোঁ তোমালোকক হয়নে মনত আছেনে চ' এই বস্তুটো কৰিব লাগিব কৰিলেহে তেতিয়া কুৱেশ্যনখিনি মানে কি কয় কনচেপ্টটো ক্লিয়াৰ হ'ব এই যে তোমালোকে ফৰ্মুলাবিলাক যে মনত নাই এতিয়া পাহৰিছা তাৰ কাৰণটো হ'ল কুৱেশ্যন কৰা নাই চাফিচিয়েণ্ট যদি কুৱেশ্যন কৰিছা ফৰ্মুলাটো মনত অট'মেটিকেলি থাকিব হয়নে a plus b whole square is equal to কি হয় 2ab plus b square সেইটো ফৰ্মুলাটো আমি জানো কিয় জানো কাৰণ বাৰে বাৰে আমি হেতি ইউজ কৰি আছিলোঁ ইউজ কৰি থকা হৈছিলে তেনেকৈ ফৰ্মুলাবিলাক ইউজ কৰি যেতিয়া অংক কৰা হ'ব তেতিয়া আমাৰ মনত থাকিব ফৰ্মুলাবিলাক আৰু ফিজিক্সত কি হয় যিমানেই কুৱেশ্যন
প্ৰব্লেম যিমানেই প্ৰেক্টিছ কৰিবা সিমানেই কনচেপ্ট ক্লিয়াৰ হ'ব, নহ'লে নহয়। গতিকে কুৱেশ্যনখিনি কৰিব লাগিব যিমান পাৰি। আৰু মই লাষ্ট ক্লাছত কৈছিলোঁ যে মোক নোটটো দেখাব লাগে, নোট যে বনাইছে নোটটো দেখাব লাগে, হ'লনে? নোটটো কোনে কোনে বনাইছা? লাষ্ট ক্লাছত যিখিনি আহিছিলে তাত মই চাইছিলোঁ, বাকীবিলাক চাব পৰা নাই। নোটটো বনাইছেনে নাই? নোটটো বনাব লাগিব নহয় কপিত। মই আজি কৈ দিলোঁ, যদি কোনোবাই বনোৱা নাই তেতিয়াহ'লে এই এসপ্তাহৰ ভিতৰত নোটটো বনাই মোক দেখাব লাগিব, কাৰণ এইখিনিতো মই আকৌ নোট নিদিওঁ, বুজি পাইছেনে? এইখিনি আকৌ মই নোট দিবলৈ নাই, কাৰোবাৰ ডাউট থাকিলে মই ক্লিয়াৰ কৰিম আৰু। গতিকে ভিডিঅ'কেইটা চাই চাই নোটটো তোমালোকে বনাব লাগিব। তাত যদি কিবা প্ৰব্লেম থাকে মোক সুধিব লাগিব, বা কিবা ভুল থাকিলে মই চাওঁতে ধৰা পৰিল তেতিয়া মই দেখাই দিম। এতিয়া কথাটো হ'ল আজি তো লাষ্ট ক্লাছ হ'ল, টাইমো বহুত হ'ল। আজি ক্লাছটো বেছি দীঘল নকৰোঁ। এতিয়া নেক্সট ক্লাছত তোমালোকৰ কাম হ'ব এই ভিডিঅ'খিনি চাই নোটটো কমপ্লিট কৰা, যদি কাৰোবাৰ কমপ্লিট হোৱা নাই, প্লাছ আগত যিমান হোমৱৰ্ক দিছিলোঁ, এছাইনমেণ্ট দিছিলোঁ, এই কুৱেশ্যনখিনি কৰি পেলাই আনি মোক দেখুওৱা, হ'লনে? আৰু ভিডিঅ'বিলাকত যদি কাৰোবাৰ কিবা ডাউট এতিয়াও আছে, লাষ্ট ক্লাছত আমি ডাউট ক্লিয়াৰ কৰিছিলোঁ, যদি কাৰোবাৰ কিবা ডাউট আছে তোমালোকে নোট কৰি আনিবা যে এইটোত মোৰ প্ৰব্লেম আছে, নেক্সট ক্লাছত আহি মোক সুধিবা, হ'লনে? আৰু মই আশা কৰোঁ প্ৰত্যেকে এটা নহয় এটা কুৱেশ্যন কিবা সুধিব, কাৰণ কি জানানে? 100% বুজি পোৱাটো সম্ভৱ নহয়। গতিকে চবেই এটা কুৱেশ্যন সুধিব বুলি মই এক্সপেক্ট কৰিলোঁ, আৰু সুধিলেহে মই গম পাম যে তোমালোকে পঢ়িছা, ঠিক আছে? চ' আজিলৈ থাকক,